আজি ইউটিউবাৰৰ পুতেকে গাড়ী আনিব সৰুতে আমি যেতিয়া কৰবালৈ ওলাই যাওঁ তেতিয়া আমাকো মায়ে এনেকে মৰমত উলিয়াই দিয়ে দেখিছেনে চুলা বুটামলকে মাৰি দিয়ে ইমান মজা লাগে চুলি ফনিয়াই দিয়ে চাওকচোন সৰু দিনলে মনত পৰি যায় এনেকুৱাবোৰ দেখিলে কি এটা ধুনীয়া দৃশ্য তো মেইন কথা হ'ল কি আজি আমাৰ লৰাই গাড়ী আনিব তো মাকে তাক একদম ধুনীয়া হিৰো বনাই পঠিয়াইছে এতিয়া ই মোৰ লগত যাব মই সুধিছোঁ তাক গাড়ীখন চলাবলৈ মোক দিবা নে নিদিয়া সি নিদিও কৈছে আজি বহুত ফূৰ্তিত আছে গাড়ী পাম বুলি কাৰণ এনেকুৱা এখন গাড়ী সি প্ৰায় আজি 4-5 মাহ আগত চলাইছিলে তো বাইকৰ মনটো অকণমান বেয়া লাগিছে মানে মই কৈছোঁ যে ভাইটিয়ে যেতিয়া শুই থাকিব তুমিও চলাবা গাড়ীখন বুলি আৰু তাইকো নিম বুলি কৈছিলোঁ কিন্তু গাড়ীত মানে ঠাই নজুৰিবৰ কাৰণে তাইক নালাগে বুলি ক'লোঁ তো অকণমান মন মাৰিছে দেখিছে এতিয়া আমি যাবলৈ ওলাইছোঁ ই একদম বহুত ফূৰ্তি মানে একদম বাই বাই দি মেলি একদম ছাইডৰ ঘৰৰ বেবী আৰু আয়ুষকো মিঠাই আনিম কৈছে গাড়ী নতুন গাড়ী আনিলে যেনেকৈ আমি মিঠাই আনো তো মিঠাইলৈকে আনি দিম বুলি কৈছে মানে ইমানে ফূৰ্তি আমি এতিয়া যাবলৈ লৈছোঁ আপোনালোকে বহুত ভিডিঅ' চাইছে চাগে ইউটিউবাৰে গাড়ী আনিবলৈ যায় আজি ইউটিউবাৰে গাড়ী নহয় ইউটিউবাৰ পুতেকে গাড়ী আনিব গৈছে আৰু কেনেকুৱা গাড়ী আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যি কি নহওক গাড়ী আনিবলৈ যোৱা ফূৰ্তিটো সদায় সুকীয়া টাটা তো আহি পালোহি মৰাণ টাউন মৰাণ টাউনত গৈ চিধা গৈছোঁ শ্ৰদ্ধা এই শ্ৰদ্ধা দোকানখনত আপোনালোকে সকলো ধৰণৰ কাপোৰ কানি পাব সৰু ল'ৰাৰ বিশেষকৈ স্পেচিয়েলিটি চব আছে মিমি প্ৰডাক্ট আছে জেক এণ্ড জনছৰ পৰা আদি কৰি কিমান কি আছে মুঠতে সৰু ল'ৰা ছোৱালী চব বস্তু পোৱা এখন দোকান হৈছে মৰাণত টপ দোকান সেয়া হৈছে শ্ৰদ্ধা এয়া ভাইটি শুভম আৰু শুভমে আনি দিছে মোক সেই গাড়ীখন স্পেচিয়েল গাড়ীখন যিখন শুভমৰ দোকানত পাইছোঁ আৰু ইয়াত শুভমৰ দোকানত আপোনালোকে দেখিছে সকলো ধৰণৰ পুতলাৰ পৰা আদি কৰি গাড়ী বাইক চাইকেল সকলোখিনি পায় আৰু এখন চাওক মটৰ বাইক তো আমাৰ বেটাৰ গাড়ীখন ঠিক অলপ অফ ৰোড টাইপৰ দেখিবলৈ এয়া হৈছে ককাকে গাড়ীখন গিফ্ট দিছে যোৱা বছৰে দিয়া কথা আছিল যোৱা বছৰ আমি নালাগে ক'লো ইমান পইচা খৰচ কৰিবলৈ কেলে লাগিছে কি কথা নাই দিম গ'লে গোটেই 1 বছৰ পেচ পাতিয়ে আছিলে দিমেই মানে তো এইকাৰণে ইয়াৰ এইবাৰ 4 বছৰৰ জন্মদিনত তো গাড়ীখন গৈ থৈ কিনি দিলেহে তো ই এখন পায় একদম মানে ফূৰ্তিত কেতিয়া ঘৰত গৈ চলাওঁ তেনেকুৱা কৰি আছে শুভমে আমাক শিকাই দিছে কাগজ পত্ৰবোৰ দিছে বেটেৰী আপোনাৰ চাৰ্জিং কৰা পৰ্ট দিছে ইণ্ডিয়ান মেড কাৰণে আমাৰ চিন্তা নাই বস্তুটো খুব মজবুত হয় তো গাড়ীখন নিবলৈ মোৰ ভাগৰ এল্ট'খনে লৈ আহিলোঁ এল্ট'ৰ পাছফালে চিটকেইটা পেলাই দিলে গাড়ীখন সোমাই যায় নহ'লে নিব নোৱাৰি মানে অলপ ডাঙৰ হয় চাইজত আপোনালোকে দেখিছে পুৰা হায়েষ্ট 30 কেজি ওজনৰ মানুহে উঠিব পাৰে মানে এই পুতলা গাড়ীখনত পুতলা গাড়ী বুলি কৈছোঁহে কিন্তু চলে আকৌ ধুনীয়া দেই শুভমে মাৰি দিলে ডিক্কি আৰু নতুন গাড়ী নিলে যেনেকৈ মিঠাই নিয়ে তো সেইকাৰণে মৰাণৰ পপুলাৰ হোটেল মনভৰিত সোমালোঁ মিঠাই লৈ পিনি আমি ঘৰলৈ ৰাওনা হ'লোঁ তো এয়া আমি আহি ঘৰ পালোঁ বাইকৰো ফূৰ্তি লগে লগে তো এইখনে হৈছে তাৰ ATV অফ ৰোড 4x4 সঁচাকৈ 4x4 4টা চকাতে মটৰ লাগি আছে তথা ষ্টেৰিঙতো মটৰ লাগি আছে খুব এখন ধুনীয়া গাড়ী ফূৰ্তি চাওক না আৰু এয়া বেলুন চেলুন লগাই পঠিয়াইছে একদম যেন ডাঙৰ কাৰ আনিলে যেনেকুৱা এটা চেলিব্ৰেশ্যন হয় সেইটোৱে হৈছে বাইকে এতিয়া উঠিব নাপায় কাৰণ ভাইকেতো নিদিয়ে ই শুলে বা স্কুল গ'লে বা তেনেকৈহে পাব মানে তাই ওপৰে এনেই ফূৰ্তি কৰিছে আৰু এক্সিডেন্টে কৰি দিছে দেখোন ঘৰত এইবোৰ বাদ দিছোন বুজি নাপায় দেই আজি হ'ল 22 জানুৱাৰী আৰু আজি ৰাম মন্দিৰত ৰাম ভগৱানৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে আৰু সৌভাগ্যপূৰ্ণভাৱে আজি আমাৰ ল'ৰাৰো জন্মদিন তো তাকে সৰু এটা কেক আনি আজি ঘৰতে চেলিব্ৰেট কৰিছোঁ যিহেতু খুব ধুনীয়া এটা তাক গিফ্ট দিলে তাৰ ককাকে আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম এনেকৈ চাই থাকিব মৰম দি যাব বহুত ধন্যবাদ মাক দিয়া কিয় ভৰাই দিছা এদাই কৰি দিলে এইটো খুশ মাৰি দিছে আমাক বদমাছ কৰিছে ই আগত ইয়াক এইটো লগাব লাগে হেনো এনেকৈ লগাব লাগে হেনো এনেকৈ লগাব লাগে এই চকলেটটো খাইছো এইটো এনেকৈ লগাব লাগে হেনো তাক খোৱা হয় নেকি তো তাকে আশীৰ্বাদ কৰিব তাক যাতে এজন সুন্দৰ মনৰ গৰাকী হৈ উঠে বহুত ধন্যবাদ সকলোকে